মুখ্যমন্ত্ৰী মহোদয় এছটি কি বস্তু বুজাই দিব লাগে মন্ত্ৰীগোটৰ প্ৰতিবেদনখনক লৈ সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা প্ৰতিবেদনখন শুদ্ধ কৰি দাখিল কৰিবলৈ দাবী কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবিধানৰ ৩৪২ নং অনুচ্ছেদত এছটি বুলি কোনো বিধান নাই যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোচ ৰাজবংশী নাগৰিকৰ সহযোগত জনজাতিকৰণ সন্দৰ্ভত যোৰহাট জিলা প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম বিধানসভা মজিয়াত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনখনক লৈ সন্তুষ্ট নহয় কোচ ৰাজবংশীসকল কিয়নো অবিভক্ত গোৱালপাৰা জিলাক বাদ দি বাকী অসমৰ বিভিন্ন প্ৰান্তত থকা কোচ ৰাজবংশীসকলক এছটি হিচাপে চৰকাৰে বিভক্ত কৰিছে যাৰ ফলত গোৱালপাৰা জিলাৰ লোকসকল এছটিৰ বিপৰীতে বাকী লোকসকল এছটি হিচাপে বিভক্ত কৰিছে যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা ইফালে জনজাতিকৰণৰ সন্দৰ্ভত যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক সবল ভূমিকা ল'বলৈ আহ্বান জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট এএন লাইভ আজি যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি সংবাদমেলৰ আয়োজন কৰিছোঁ আমি ইতিমধ্যে সকলোৱে অৱগত যে কোচ ৰাজবংশীসকলৰ লগতে ৫টা জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতিবেদন ইতিমধ্যে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে মন্ত্ৰীগোটৰ প্ৰতিবেদন যোৱা ২৯ নৱেম্বৰত বিধানসভাত দাখিল কৰিলে এই ক্ষেত্ৰত এইখিনিলৈকে আমি অসমৰ মানুহে তেওঁলোকে অকল আমি পাবই লাগে সেইটো লিখা হৈ আছে কিন্তু বাহিৰৰখিনিৰ লগত আজিলৈকে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন নিদিলে যে বাহিৰত থকা এছটি আমাৰ যিখিনি কোচ ৰাজবংশী লোক আছে তেওঁলোককো যাতে আমাক একে কেটেগৰী দিয়ক সেই কথাষাৰ তেওঁলোকে স্পষ্ট আজিলৈকে নকৰিলে তাৰ কাৰণে আমি বিশেষকৈ বাহিৰত থকাকতো ভাগ কৰা নাই যে জিলা হিচাপে ভাগ কৰা নাই কিন্তু আমাৰ কোচ ৰাজবংশীসকলৰ লোকসকলক কি হয় বিভেদ কৰিছে একেলেই বিভক্ত কৰিছে এইটো আমালৈ বহুত আপত্তি আছে মানে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা দীঘলীয়া তেওঁ কংগ্ৰেছৰ পৰা আদি বিজেপিলৈ বিভিন্ন এটা তেওঁ এই বিষয়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে তেওঁলোকে আমাৰ এই বিষয়টো কোচ ৰাজবংশীখিনিক বেলেগ কৰাটো আমি বিভেদ কৰাটো আমি নিবিচাৰোঁ হয় মাননীয় এতিয়া মুখ্যমন্ত্ৰী মহোদয় কংগ্ৰেছৰ যেতিয়া সমষ্টিত আমি 55% কোচ ৰাজবংশী ৰাইজে ইয়াত নিৰ্ণায়ক ভূমিকা লৈ আছে সেই হিচাপত আমাৰ দেৰগাঁও সমষ্টিটো আমাৰ মানুহ কম নাই তিতাবৰত আছে কিন্তু মাজুলীততো আছেই মাজুলীত মিচিঙৰ পিছত আমাৰ জনসংখ্যা বেছি হয় সেয়েহে আমি আমাৰ শিৱসাগৰ ডিব্ৰুগড়তো তাৰ প্ৰভাৱ আছে শিৱসাগৰতো আচলতে কোনো বিশেষ কেইটামান সমষ্টি মই নাম নকওঁ কাৰণ শিৱসাগৰ ৰাইজে ক'ব তেওঁলোকৰ আমাৰ জনসংখ্যা বেছিহে আচলতে অন্যান্য জনগোষ্ঠীতকৈ এতিয়া এই বিভাজনটো আমি বিচৰা নাই আমাক নহয় আমি যেতিয়া সংগ্ৰাম এখন কৰিছিলোঁ আমি এটা জাতিৰ হৈ একেলগে আমি সংগ্ৰাম কৰিছিলোঁ আমি ইয়াত ভাগটো বিচৰা নাই বিশেষকৈ আমি সমগ্ৰ অসমতে আমি এটা জাতি এখন ৰাজ্যত যেতিয়া আছোঁ আমি এটা কেটেগৰীটো বিচাৰোঁ আমি বিশেষকৈ ৫খন জিলাত এটা কেটেগৰী আৰু বাকী যি অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ যিখিনি আমি আছোঁ ৰাইজসকল আছোঁ কোচ ৰাজবংশীসকল আছোঁ আমি এটা কেটেগৰী বিচাৰিছোঁ আমি কোনো ইয়াত ভাগ বিচৰা নাই আমি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ বিবেচনা কৰি আকৌ নতুনকৈ পুনৰবাৰ এই প্ৰতিবেদনখন দাখিল কৰিবলৈ আমি অনুৰোধ জনাওঁ আৰু সাংসদ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কালি মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভত লোকসভা মজিয়াত দাখিল কৰিছে আৰু গৌৰৱ গগৈৰ পদক্ষেপ বা কণ্ঠ আৰু অধিক হ'ব লাগিছে মই আগৰ পৰা আমি মন কৰি আছোঁ আপুনি চাব সংসদত গৌৰৱ গগৈয়ে হওক বা প্ৰদ্যুৎ বৰদলৈয়ে হওক এই বিষয়টো তেওঁলোকে উত্থাপন কৰি আছে কিন্তু যদি সদিচ্ছা থাকে বিজেপি দলৰ তেতিয়াহ'লে তেওঁলোকে প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁলোকে বিশেষকৈ আমি আগন্তুক যি যোৱাবাৰ ইলেকশ্যনত তেওঁ আহি পেলাই কৈ দিওঁ যে ৬ জনগোষ্ঠী জনজাতিকৰণটো তেওঁ 6 মাহৰ ভিতৰত কৰি দিম বুলি কৈছিল কিন্তু আজি 6 মাহ নালাগে তেওঁলোকৰ আজি কেন্দ্ৰত 15 বছৰ হ'ব আমাৰ ৰাজ্যত আজি 10 বছৰ হ'ব কিন্তু এই বিষয়টো কিহৰ কাৰণে ইমান মানে তেওঁলোকৰ সদিচ্ছা নাই এইটো আমি অনুভৱ কৰিব পাৰিছোঁ বিশেষকৈ আমি কোচ ৰাজবংশীসকলে আমাক লৈ যিটো ৰাজনীতি কৰা হৈছে এই ৰাজনীতি যে অবিভক্ত গোৱালপাৰা জিলাৰ বাদে বাকী কোচ ৰাজবংশী ৰাইজক তেওঁ এছটি ভেলী হিচাপে দিয়াৰ কিবা এটা নতুন সূত্ৰ তেওঁ উলিয়াইছে কিন্তু ভাৰতীয় সংবিধানে যিটো কথা কয় ৩৪২ নং অনুচ্ছেদ মতে এছটি অনুসূচিতকৰণৰ কাৰণে এছটি প্লেইন আৰু এছটি ভেলী হিচাপেহে আচলতে গোটেই ভাৰতীয় সংবিধানত এইটো বিধান আছে
সেই বিধানটো তেওঁ ভংগ কৰি কি ধৰণে ST ভেলী হিচাপে মানে অবিভক্ত গোৱালপাৰা জিলাৰ বাদে বাকী কোচ ৰাজবংশী ৰাইজক দিব, এই ক্ষেত্ৰত তেওঁ বিষয়টো স্পষ্ট কৰিব লাগে। আৰু 1996 চনত যেতিয়া কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ প্ৰমাণপত্ৰ পাইছিল, তেতিয়া কিন্তু নামনি অসমৰ কোনো চিট কোচ ৰাজবংশীসকলে গেইন কৰিব পৰা নাছিল। আমি মাজুলী চিটটো গেইন কৰিছিলোঁ। এই ক্ষেত্ৰত আকৌ এতিয়া উজনি নামনিত তেওঁলোকে কিয় ভাগ কৰিছে, এই ভাগটোত আমি সন্দিহান হৈ পৰিছোঁ। আৰু এইখিনিতে আমি অসমৰ মাননীয় সাংসদ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ। তেওঁ যিহেতু অন্যান্য বিষয়ত যিধৰণে সৰব হৈ থাকে পাৰ্লিয়ামেণ্টত, কোচ ৰাজবংশীৰ লগতে 5টা জনগোষ্ঠীক জনজাতিকৰণৰ যি বিল বা যিটো তেওঁৰ ভূমিকা, এই ভূমিকাটো আমি সবল হতে বিচাৰিছোঁ। আৰু যদি তেওঁ এই ক্ষেত্ৰত কিবা নিলিপ্ত আৰু দুৰ্বল ভূমিকা বা তেওঁ মৌন হৈ থাকে, এই ক্ষেত্ৰত যদি তেওঁ এৰাই চলে, তেতিয়াহ'লে অহা লোকসভা নিৰ্বাচনত কিন্তু ইয়াৰ ফল ভোগ কৰিব। যোৱা সময়ছোৱাত আমি সকীয়াই দিছিলোঁ অসমৰ মাননীয় সাংসদ তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ দাসাক যে সৰু যোৰহাট লোকসভা সমষ্টিৰ কোচ ৰাজবংশী ৰাইজে এককভাৱে কোনো সাংসদক নিৰ্বাচিত কৰিব নোৱাৰিলেও কোনো সাংসদ হাৰি যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে, যিটো আমি 2024 লোকসভা নিৰ্বাচনত আমি দেখুৱাই দিছিলোঁ। আৰু এতিয়া অহা যিটো লোকসভা নিৰ্বাচন হ'ব, তেতিয়া কিন্তু গৌৰৱ গগৈ ইয়াৰ ফল ভোগ কৰিব। সেয়ে সময় থাকোঁতে আমি তেওঁক পাৰ্লিয়ামেণ্টত আমাৰ যিটো জনজাতিকৰণৰ যিটো দাবী, এই দাবীটোক তেওঁক আমি সবলভাৱে উত্থাপন কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।